हेलो स्टूडेंट्स तो एएसएस ईबीए কি সিদ্ধান্ত ললে এইচএস ফার্স্ট ইয়ার এক্সাম হ'ব নে নাই এক্সাম হলে কেতিয়া হ'ব ৰুটিন পকা পাইছে নেকি তো এনে ধৰণৰ বিভিন্ন চিন্তা ছাত্ৰ ছাত্ৰীসকল আছে আৰু এই ভিডিঅটো লৈ পেলাই বহুতে অপেক্ষা কৰি আছে তো আজি ভিডিঅত আমি এইখিনি কথা ডিসকাস কৰিম তো ইয়াতে প্ৰথমতে ডিসকাস কৰো যে এএসএস ईबीए এখন মিটিং হৈ গল তো মিটিংত সিদ্ধান্ত লোৱা হল যে বিহুৰ পিছত কি হ'ব এক্সাম হ'ব এতিয়া বিহুৰ পিছত কি হ'ব কাৰণ যোনখিনি কোৱেশ্চন পেপাৰ তেওঁলোকৰ আছিল অলৰেডি এইখিনিটো ধৰা লিক হৈ যোৱা বুলি মালকে গম পাইছা হয়তো তো এইখিনি লিক হৈ গৈছে কাৰণে এক্সাম গুটেখিনি ক্যান্সেল কৰি দিয়া হল এতিয়া কি কৰা হ'ব নতুনকে কোৱেশ্চন পেপাৰ কাটা হ'ব আকৌ নতুন কৰি কোৱেশ্চন পেপাৰ কাটি পেলাই আকৌ প্ৰিন্ট আউট কৰিবলৈ আকৌ ডিস্ট্ৰিক্টে পঠোৱা তো এনে ধৰণৰ বিভিন্ন কাম আছে যাৰ বাবে বিহুৰ পিছত তোমালোকৰ এক্সামটো আকৌ অনুষ্ঠিত কৰা হ'ব এক্সাম কিন্তু হ'বই নেক্সট আৰু কথা যে কেতিয়া পা হ'ব বিহুৰ পিছতটো হ'ব কিন্তু কেতিয়া পা হ'ব বিহুৰ পিছত এক্সাম হ'ব গম পাইছো কিন্তু ৰুটিনখন কেতিয়া দিব বা এক্সাম ডেটটো কেতিয়া হ'ব এতিয়া ইয়াতে আগন্তুক আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে আগন্তুক পঞ্চায়ত ইলেকশ্যন আহি আছে অতি সোনকালে তো সেই পঞ্চায়ত ইলেকশ্যনৰ ডেটটো ঘোষণা হোৱাৰ পিছতহে তোমালোকৰ ৰুটিনখন পকা পাব কাৰণ পঞ্চায়তৰ ইলেকশ্যন যেহেতু আহি আছে গতিকে হেতু মানে পিছ পেলাই হেতু কৰিব নোৱাৰে এক্সামটো আগত পাতিব নোৱাৰে আৰু এক্সামৰ প্ৰসেসটো মই অলৰেডি ক'লো যে অকন দেৰি হ'ব তো গতিকে পঞ্চায়তৰ ইলেকশ্যনৰ যেতিয়া তোমালোকৰ ডেটটো ফিক্স হৈ যাব বা ডেটটো দিব তাৰ পিছতে তোমালোকৰ ৰুটিনখন পকা পাব এতিয়া পকা নাপায় আৰু এটা বহুতে এখন ৰুটিন পঠাই আছে যে 2 এপ্ৰিলত এক্সাম হ'ব বুলি হেখন ফেক হয় তাত কোনো ধৰণৰ তোমালোকে যদি চোৱা তাত কোনো ধৰণৰ সিগনেচাৰ নাই অফিচিয়েল কোনো তাত সিগনেচাৰ তাত দিয়া নাই গতিকে হেখন ফেক ৰুটিন 2 এপ্ৰিলৰ পৰাটো হোৱা সম্ভৱই নহয় কাৰণ আগৰ কোৱেশ্চন পেপাৰ যেহেতু ৰিপ্লেস কৰিব নতুনকে কোৱেশ্চন পেপাৰ তাত ইনক্লুড কৰা হ'ব নতুনকে কোৱেশ্চন পেপাৰ কাটা হ'ব গতিকে 2 এপ্ৰিলৰ পৰা এক্সাম হোৱাৰ কথা নাহে গতিকে হেতুৱে কথা যে আমাৰ কি হ'ব বিহুৰ পিছত এক্সাম হ'ব আৰু পঞ্চায়ত ইলেকশ্যনৰ পিছত মানে পিছত নহয় পঞ্চায়ত ইলেকশ্যনৰ ডেটটো ঘোষণা কৰাৰ পিছত তোমালোকৰ এইচএস ফাৰ্স্ট ইয়াৰ এক্সামৰ ৰুটিনখন তোমালোকে পাবা তো এইখিনি আছিল আজি হৈ যোৱা মিটিংৰ কথা আজি ভিডিঅ'তে ক'লো কি পছে নিকেলা